হাই দোস্ত, আপোনালোকৰ কি খবৰ? ভালে আছে চাগৈ সকলো। মই আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। আজি অন্য একো ভিডিঅ' নহয়, মই মাছ মাংসৰ ভিডিঅ'ই বেছি কৰোঁ। আজি মানে মাংস অকণ আনিলোঁ অকলেই। মই গুৱাহাটী ডিচিতে আছোঁ, সেইকাৰণে বোলো ভিডিঅ' এটা বনাওঁ। 50 টকাৰ ব্ৰইলাৰ আনিলোঁ। পিঁয়াজ, আলু, নহৰু ধুনীয়াকৈ থৈ দিছোঁ। ভাত সিজি আছে, হাফ বইল চাউল। ধুনীয়াকৈ ভাতটো হৈ গ'লে মাংসটো বহাই দিম। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই মিঠাতেলটো দি দিওঁ। মিঠাতেল দিলোঁ। মিঠাতেলটো এতিয়া অকণ সময় গৰম কৰোঁ, তাৰপিছত পিঁয়াজ, নহৰু, মছলা পাতি চব দি দিম আৰু পিঁয়াজ দি ফ্ৰাই কৰি আছোঁ এতিয়া। মছলা দি দিলোঁ, এতিয়া মালটো ফ্ৰাই কৰোঁ, তাৰপিছত মাংসটো দিম। এতিয়া পিঁয়াজটো ফ্ৰাই হৈ গ'ল, মাংসটো দি দিছোঁ। এতিয়া মাংস পূৰা বইল হৈ গ'ল, মানে অকলেই নাই, ইমান জোল কৰা নাই, অকণমান থুপথুপীয়া কৰিছোঁ। ভাতো হৈ গ'ল, ধুনীয়াকৈ বাঢ়ি খাই দিওঁ আৰু। ভোকত ৰখিব নোৱাৰি খাই দিলোঁ আৰু। খাই দিওঁ আৰু ৰাইচ। টিপটপ ভাত পানী খাই এতিয়া চালানটো ল'ব আহি আছোঁ। চালানটো লওঁ, লৈ পেলাই তেজপুৰলৈ ৰাওনা ৰাতিয়েই।